জিলা ছাত্ৰ সন্থাৰ দল আহি আমি বৃহত্তৰ কৰদগী অঞ্চলৰ যি বান গৰাখহনীয়া পৰিস্থিতি আচলতে সমগ্ৰ জিলাখনতে এটা ভয়াৱহ পৰিস্থিতি আৰু সমস্যা আমি প্ৰায় দেখোঁ যে কৰদগীবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা 3টা দশক পাৰ হৈ গ'ল 3টা দশকত বহুত ৰাজনৈতিক দল আহিলে এজিপি বিজেপি কংগ্ৰেছ সকলোৱে শাসন কৰিলে কেৱল সমস্যাটো সমাধান নকৰিলে আৰু এইটো এটা কেৱল ক্ষতি গাইডৰ ব্যৱহাৰ কৰি থকা হৈছে যিটো আমি বিচাৰিছোঁ পাৰ্মানেণ্ট সলিউশ্যন যিটো সলিউশ্যনে পাৰ্মানেণ্টলি এই সমস্যাটো সমাধান কৰি দিয়ে কাৰণ বিজেপি চৰকাৰখন আহিছিলে কি বুলি জাতি মাটি ভেটি জাতিটো ইতিমধ্যে গ'লেই ভেটি যিসমূহ আছে খিলঞ্জীয়া মানুহৰ সেই ভেটিখিনিও যাবলৈ হৈছে তেওঁলোকৰ শ্লোগান আছিলে পথাৰ আমাৰ বজাৰ অসমীয়া মানুহক দিব নোৱাৰিলে পথাৰখিনি আছে খেতি খোৱা পথাৰ সেইখিনিও লৈ গ'ল এতিয়া মানে কি কৰিব ইয়াৰ প্ৰজন্মই উঠি অহা প্ৰজন্মই কি কৰিব ইয়াৰ বিকল্প পথ কি তেওঁলোকৰ ওচৰত তেওঁলোকে এতিয়া বিকল্প পথ বাতি ল'ব বাধ্য হৈছে যদি ভূমিপুত্ৰই ভূমি বিচাৰি ইয়াত যদি আন্দোলন কৰিবলগীয়া হয় নিজৰ অস্তিত্ব সংকটত পৰিছে তেতিয়াহ'লে কাক লৈ কিন্তু চৰকাৰ এখন চলি আছে প্ৰত্যেকখন চৰকাৰকে আমি ক'ব খুজিছোঁ যিয়ে শাসন কৰি গ'ল ইয়াত ৰাজনীতি কৰিব নাহিব ইয়াৰ আগতে ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে এতিয়া ডুমডুমা বিধানসভা সমষ্টিৰ পৰা যেতিয়া ওলাই গ'ল মাকুম বিধানসভা সমষ্টিৰ পৰা আৰু পানী ঠান নচৰা অৱস্থা ইয়াত কোনো নাহে কাৰো গুৰুত্ব নাই অহাকাইলৈ ডুমডুমা বিধানসভা সমষ্টিত আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব তেওঁ যদি তেওঁৰ বক্তব্যত 5 মিনিট সময় এই বৃহত্তৰ কৰদগী অঞ্চলটোৰ কথা কয় আমি ধন্যবাদ দিম তেওঁক এই কৰদগীবাসীয়ে আশাৰে বাট চাই আছে মুখ্যমন্ত্ৰীয়ে কিবা এটা ক'ব ইয়াৰ সমস্যা সমাধান হ'ব ইয়াত ফাৰ্মাই 1.5 বছৰ ধৰি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকে আপোনাৰ গোটেই ছাৰ্ভে চলালে ছাৰ্ভে চলাই তেওঁলোকে ক'লে যে আমি ইয়াত 16 কোটি টকাৰ প্ৰায় 16 কোটি টকা মানৰ এটা প্ৰজেক্ট নৱেম্বৰ মাহত আৰম্ভ কৰিম নৱেম্বৰ গৈ এতিয়া জানুৱাৰী পালে সেই তেওঁলোকে আচলতে ৰখি আছে নেকি খৰালিৰ কাম নকৰি বাৰিষাত কাম কৰিম বাৰিষাত কাম কৰাৰ লগে লগে তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ সুন্দৰকৈ কমিশ্যনটো আহিব তেওঁলোকে প্ৰজেক্ট আৰম্ভ কৰিব পানীত যা যাব পুনৰ প্ৰজেক্টৰ নামত টকা আহিব আচলতে অসমীয়া মানুহৰ সমস্যা খিলঞ্জীয়া মানুহৰ সমস্যাসমূহ কেতিয়াও ক্ষতি গাই হ'ব নোৱাৰে আৰু খিলঞ্জীয়া মানুহক এই কি ৰাজনীতি কৰিব ওলাইছে আমি সকলোকে কৈছোঁ এতিয়া মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত সোমালে ইয়াত প্ৰায় 22 বা 25 জন টিকেটৰ দাবীদাৰ সেইসকল টিকেট দাবীদাৰৰ ৰঙা চকু দেখুৱাই মুখ্যমন্ত্ৰী ক'ব পাৰিব জানো আমি যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ সেই সমষ্টিত এই অৱস্থা এই গাঁওখনত 100% খিলঞ্জীয়া ভূমিপুত্ৰ লোক বসবাস কৰে কোনোবা ইয়াত বিদেশী বহিৰাগত বা অচিনাকি লোক বসবাস নকৰে তাৰপিছত ইয়াৰ অৱস্থা এয়া কাৰণ এতিয়া কেৱল সংখ্যাৰ ৰাজনীতি তেওঁলোকে যদি অবৈধ বিদেশীক আনি ইয়াত সংস্থাপন কৰিবলৈ ঠাই আছে কিন্তু ইয়াৰ লোকে আজিলৈকে ক্ষতিপূৰণ নাপালে সংস্থাপন নাপালে যি সময়ত ইয়াৰ ৰাজহ গাঁও আছিলে এজন ব্যক্তিৰ 10 বিঘা 15 বিঘা 50 বিঘালৈকে খেতি আছিল সেইসকল ব্যক্তি আধা বিঘাত 2টা পৰিয়াল 3টা পৰিয়ালকে থাকিবলগীয়া হৈছে এইখিনি কথা চৰকাৰে কেতিয়া গুৰুত্ব দিব বা ইয়াৰ জনপ্ৰতিনিধিৰ সময়ত কেতিয়া গুৰুত্ব দিব কেৱল ৰাজনীতি কৰিব নাহিব আৰু খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰসকলৰ সমস্যাক কেৱল ক্ষতিগা হিচাপে ব্যৱহাৰ নকৰিলে আমি স্পষ্টকৈ জিলা ছাত্ৰ সন্থা সকীয়াই দিছোঁ আৰু আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ চৰকাৰখনলৈ এইসকল ব্যক্তি এই ভূখণ্ডৰ ৰজাৰ দৰে থকা ব্যক্তি এইসকলক আজি বানপানী শেষ কৰি পেলালে আৰু তিনিচুকীয়া জিলাখনৰ পৰা আচলতে কয়লাৰ পৰা আদি কৰি যিমান আমাৰ সম্পদ আছে তেল যিমানখিনি টেক্স লৈ গৈ থাকে তাৰ বিনিময়ত তিনিচুকীয়া জিলাখনে কি পাইছে এই ভূমিপুত্ৰসকলে কি পাইছে আজি মুকলি প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে কেৱল ঢাক ঢোল বজাই আঁচনিৰ কথা কৈ অসমীয়া মানুহক আভুৱা ভৰি থকা এই প্ৰক্ৰিয়াটো বাদ দিব লাগে খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব তেওঁলোকে জীৱন আৰু জীৱিকা জীয়াই থাকিব লাগিব আপোনালোকে নিজে দেখিছে চকুৰ সন্মুখত ঘৰ গুচি গৈছে সপোনৰ ঘৰ কাৰোবাৰ কেঁচা ঘৰ হ'ব পাৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নিচিনা ডাঙৰ অট্টালিকা কাৰো নাই বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ অট্টালিকা নাথাকিব পাৰে কিন্তু সৰু প্ৰজা ঘৰটি এটা জীৱনৰ সপোন হয় সেই সপোনৰ ঘৰটি চকুৰ আগত সেই আহিবলগীয়া প্ৰজন্মটোৰ মুখৰ আগত যেতিয়া জহি খহি যায় সেই মৰ্মবেদনা এই আই মাতৃসকলে বুজিব সেই ৰজা জীৱন জীয়াই থকাসকলে নুবুজে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী যি সৰ্বানন্দ সোণোৱাল তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল তেওঁ এই সাংসদৰ তেওঁ সমষ্টি এই অন্তৰ্গত তেওঁ যে ভূমিপুত্ৰসকলৰ আৰ্ত বেদনা নুবুজিলে সেইবাবে তেওঁ মুখ্যমন্ত্ৰী এখন হেৰুৱাই পেলালে আৰু আমি সকীয়াই দিছোঁ ৰাজনীতি কৰিব কিন্তু জাতিক বিক্ৰী কৰি ৰাজনীতি নকৰিব অন্যথা কিন্তু সময়ে কাকো ক্ষমা নকৰে এয়া স্পষ্ট আৰু এই সমস্যা আপোনাৰ বাৰিষাৰ অহা আগত ইয়াৰ কাম আৰম্ভ হ'ব লাগিব অন্যথা আমি কৰদগীবাসী ৰাইজৰ নেতৃত্বত আমি ছাত্ৰ সন্থাই যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ ৰাজপথ স্তব্ধ কৰিব যদি লাগে কৰদগীবাসী ৰাইজে যেনেধৰণে বিচাৰে আমি বৃহত্তৰ কৰদগীবাসী ৰাইজৰ লগত আছোঁ এয়া স্পষ্টকৈ আমি ঘোষণা কৰি দিছোঁ